Hello everyone, সকলকে ওয়েলকাম জানাইছো ইউটিউব চ্যানেল হ্যাপি হোম আসামলৈ। আজিৰ এই ভিডিঅ'টিৰ জৰিয়তে আমাৰ অসমৰ বিটিসি এৰিয়াৰ বা বিটিআৰ এৰিয়াৰ যি টিচাৰ ৰিক্ৰুটমেন্ট প্ৰসেস চলি আছে আৰু সেই টিচাৰ ৰিক্ৰুটমেন্ট প্ৰসেসৰ আন্ডাৰত যি ডকুমেন্ট ভেৰিফিকেশন হৈ আছে তাৰে এটা ডেট ৰিশিডিউল অৰ্থাৎ ভেৰিফিকেশনৰ ডেটৰ হালহলনি কৰা হৈছে তাকে আজিৰ এই ভিডিঅ'টিৰ জৰিয়তে শেয়াৰ কৰিব বিচাৰিছো। গতিকে যিসকলে এই ৰিক্ৰুটমেন্ট প্ৰসেসত এপ্লাই কৰিছিল বা পাৰ্টিসিপেট কৰিছিল তেওঁলোকৰ কাৰণে এই নোটিছখন ইম্পৰ্টেন্ট হ'ব। আশা কৰিছো যিসকল আমাৰ বিটিসিৰ ক্যান্ডিডেট আছে তেওঁলোকলৈ এই ভিডিঅ'টো শেয়াৰ কৰি দিব বা এই ৰিক্ৰুটমেন্ট প্ৰসেসত যিসকলে এপ্লাই কৰিছিল তেওঁলোকলৈ এই ভিডিঅ'টো শেয়াৰ কৰি দিব আৰু চেনেলটো যদি নতুনকৈ চাইছে সাবস্ক্ৰাইব কৰি ল'ব। তো আহক এতিয়া নোটিছখন চাওঁ। তো ইয়াত দেখিছে আপোনাৰ গভৰ্নমেন্ট অফ আসাম অফিস অফ দ্য ডাইৰেক্টৰ অফ এডুকেশ্যন বিটিসি কোকৰাঝাৰ ডেটটো এই নোটিছখন ওলাইছে কোকৰাঝাৰ দা 25 এপ্ৰিল 2025 অৰ্থাৎ যোৱা 25 এপ্ৰিল ওলাইছে। আৰু ইয়াত কি লিখা আছে আমি চাওঁ। As per decision of the BTC level selection committee, the following date of scrutiny verification for academic and professional qualification of the candidates who had applied for the post of graduate teacher of high and higher secondary schools under BTR as per advertisement date to dia ase and verification notice issued by dated 25 March 2025 is hereby rescheduled due to ensuing Panchayat election 2025. যি পঞ্চায়ত ইলেকশন চলি আছে তাৰে কাৰণে এই যেটো ডকুমেন্ট ভেৰিফিকেশনৰ ডেটটো হালহলনি কৰা হৈছে। আগৰ ডেট আছিল 02/05/2025 অৰ্থাৎ মে মাহৰ 2 তাৰিখ আছিল আৰু ৰোল নম্বৰ কিমান ৰোল নম্বৰ পৰা কিমান ৰোল নম্বৰ ইয়াত দিয়া আছে UGT 51212 UGT 5898 আৰু ৰিশিডিউল ডেট হৈছে 8/05/2025 অৰ্থাৎ 2 মেৰ হলনি 8 মেত এই ভেৰিফিকেশন প্ৰক্ৰিয়া সম্পন্ন কৰা হ'ব। গতিকে এইটো এটা যথেষ্ট ইম্পৰ্টেন্ট নিউজ আমাৰ যিসকল বিটিসিৰ ক্যান্ডিডেট আছে বা যিসকলে এইটো ৰিক্ৰুটমেন্ট প্ৰসেসত অংশগ্ৰহণ কৰিছে। গতিকে এইখন নোটিছ ওলাইছে যোৱা 25 তাৰিখে আৰু যেহেতু বৰ্তমান পঞ্চায়ত ইলেকশন চলি আছে এই পঞ্চায়ত ইলেকশনৰ কাৰণে এই ডেটটো ৰিশিডিউল কৰা হৈছে। গতিকে আজিৰ এই ভিডিঅ'ত এইখিনি ইনফৰমেশন শেয়াৰ কৰিও নেক্সট ইয়াৰ লগত জড়িত কিবা আপডেট থাকিলে আপোনালোকৰ লগত শেয়াৰ কৰিম। থ্যাংক ইউ। আৰু এই নোটিছখন আপোনালোকে আমাৰ বিটিআৰৰ যি এডুকেশ্যন ডিপাৰ্টমেন্টৰ ৱেবসাইট আছে তাতো গৈ পেলাই আপোনালোকে এই ভেৰিফিকেশন নোটিছখন পাব। তো এইখন দেখিছে এই নোটিছখন। তো ইয়াতো গৈ পেলাই আপোনালোকে নোটিছখনৰ কমপ্লিট গাইডলাইন বিলাক বা ইয়াৰ লগত জড়িত বাকি যিবিলাক ইয়াৰ আগৰ যিবিলাক নটিফিকেশন আছে সেইবোৰ চাব পাৰিব।